নাজিৰাত চাৰিওদিশে এতিয়া বিৰিতি বাট নোপোৱা পৰিৱেশ হৈ গৈছে। সকলো ফালে জনতা। আৰু এই পৰাই আমি শ্যাম কানু মহন্তক সুধিব বিচাৰোঁ, শ্যাম কানু মহন্ত ডাঙৰীয়া, আপুনি যিধৰণে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে তাৰ পাছত কি পৰিৱেশৰ সূচনা হ'ল আৰু আজি জুবিন গাৰ্গ নাই আৰু জুবিন গাৰ্গ নথকাৰ সময়খিনিত চাওক গাঁও নগৰ চহৰ চুকে কোণে সকলো ফালে কেৱল জনতা ওলাই আহিছে। জনতাৰ যি জনাৰ্দন, এই জনাৰ্দন দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত বৰ্তমানত বহুকেইজন ব্যক্তি আছে। প্ৰথমে আমাৰ যদুমণি হাজৰিকা আছে, কি ক'ব? ইমান মানুহ ওলাই আহিছে, কি ক'ব? সঁচাই আজি আমি শোকত ভাগি পৰিছোঁ, কিয়নো আমাৰ মৰমৰ শিল্পী, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু আচলতে আমি বাকৰুদ্ধ হৈ পৰিছোঁ। আৰু চাৰিওফালে যেন শূন্যতা। জুবিন দাৰ কায়িকভাৱে যদিও নাই, আমাৰ হৃদয়ৰ কোণত তেওঁ প্ৰতিদিন থাকিবই আৰু অসমীয়াই অনাদি অনন্তকাললৈ জুবিন গাৰ্গক অমৰ কৰি ৰাখিব। আৰু আমিও আজি সঁচাই এনেকুৱা আমি বিশ্বাস কৰিব পৰা নাই যে আমি জুবিন দা আমাৰ মাজত আজি নাই। কিন্তু আমাৰ ৰাইজ, আমাৰ যিসকল গুণমুগ্ধ সকলোৱে আজি আমাৰ নাজিৰাৰ ৰাজপথত হাতে হাতে মম লৈ শান্তি সমৰ উলিয়াইছে, তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচিছে। আৰু সকলোৱে আচলতে জুবিন গাৰ্গক শ্ৰদ্ধাৰে তেওঁলোকে কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আমি আশা কৰিম জুবিন দা অমৰ হওক, জুবিন দাৰ আমাৰ মাজত জীয়াই থাকক। জুবিন দাৰ যি আদৰ্শ আমি আমাৰ নৱপ্ৰজন্মই অনাদিকাল অন্ধকালৈ ধৰি ৰাখে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এবাৰ চাৰিওদিশে কেৱল জুবিন গাৰ্গৰ সংগীত, এফালৰ পৰা গীত পৰিৱেশন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ মাজত জ্যেষ্ঠজন আছে, মই দিলীপ হাজৰিকাৰ পৰা সুধিম, কি ক'ব? ইমান মানুহ আজি জনতা জনাৰ্দন বুলি ক'ব লাগিব, কি ক'ব? আচলতে অসম আৰু অসমীয়া সমাজ জীৱনৰ বাবে যিটো অপূৰণীয় ক্ষতি, এই ক্ষতিটো অসমবাসী আৰু কেতিয়াও পূৰ কৰিব নোৱাৰিব। আৰু যিটো আমাৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ যি অৱদান, সেই অৱদানক অসমীয়া সমাজ জীৱনৰ প্ৰতিজন হৃদয়ত তেজৰ বিপৰীত হৈ আছে। আৰু সেয়েহে আজি স্বতঃস্ফূৰ্তভাৱে অসমবাসীৰ লগতে আমাৰ নাজিৰা অঞ্চলতো শত সহস্ৰজনে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে, শান্তি সমদল কৰিছে। আৰু তাৰ জৰিয়তেই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই যদিও তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰ্থে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ মাজত মিণ্টু দা আছে, নাজিৰা সাংবাদিক মঞ্চৰ সভাপতি মহোদয়, কি ক'ব? আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে, কেৱল নাজিৰা বুলি নহয়, সমগ্ৰ অসমতে আজি এনে এটা পৰিৱেশে বিৰাজ কৰিছে, কি ক'ব? অতি হৃদয় বিদাৰক। আমি